গাইজ মই দেখাই দি আছোঁ আপোনালোকক চাওক মোৰ মোবাইলৰ সন্মুখত যিবিলাক মানুহবিলাক আছে এইবিলাক চব মানুহ আহিছিল বিলাহীপাৰা ফেষ্টিভেলত মানে মহম্মদ ফেজ আহিব খুজিছিল এই মহম্মদ ফেজৰ কাৰণে চব মানুহে আহিছে আৰু পাছত ৰাতিৰ যেতিয়া 1:30-2টা মান হৈ গৈছে সেই পৰ্যন্ত এতিয়া মহম্মদ ফেজ অহা নাই ষ্টুডিঅ'ত উঠা নাই মানে এতিয়া পৰ্যন্ত উঠা নাই সেইকাৰণে মানুহে খং কৰি চাওক চেয়াৰ টেবিল যিমান আছে ভাঙি চাঙি দি আছে আৰু চফাবোৰ যে আছে চফাবোৰ চাওক কি কৰি আছে মূৰত লৈ লৈ যাৰ যাৰ মূৰতো তাৰ সি লৈ যাই আছে এতিয়া লাষ্টত উপায়হীন হৈ চাওক পৰিস্থিতিটো চাওক ভয়াৱহ কেনেকুৱা হৈ গৈছে চাওক যিমান মানুহ হৈছে সেই হিচাপে ফেজ অহা নাই কাৰণে মানুহবোৰে পূৰা খং খাই গৈছে চাওক চাওক কেমেৰাৰ বন্দীত দেখাই দি আছোঁ আপোনালোকৰ সকলোকে এইটো হ'ল বিলাহীপাৰা লোকেশ্যনটো হ'ল বিলাহীপাৰা 1 তাৰিখ আজি ৰাতিৰ 1 তাৰিখ মানে আজি বৰ্তমান 2 তাৰিখে হৈ গৈছে কাৰণ 1:30-2টা মান বাজি গৈছে এতিয়াও পৰ্যন্ত মানুহ অহা নাই সেইকাৰণে এনেকুৱা পৰিস্থিতি হৈ গৈছে চাওক মই আপোনালোকক দেখাই দি আছোঁ এয়া পূৰা চাওক এনেকুৱা পৰিস্থিতি হৈ গৈছে যে ক'বই পৰা নাযায় পূৰা চবেই যাৰ যাৰ মোবাইলেদি চবেই ভিডিঅ' বনাই আছে চাওক মই যেনেকুৱা কৰি বনাই আছোঁ সকলোৱে এনেকুৱা কৰি বনাই আছে ইমান হাল্লা চিল্লা চাউণ্ড সেইকাৰণে মই চাউণ্ড মানে অলপ কমাই দি পিছত মই কৈ আছোঁ এইবিলাক মই ঘৰত আহি কেনে চাউণ্ডটো কৈ আছোঁ চাওক এনেকুৱা মানুহ হৈছে ভালে মানুহ হৈছে কিন্তু 2000ৰ চিটত অলপ মানুহ কম হৈছে আৰু 1000ৰো কম হৈছে বাট যোনটো 500 টকাৰ চিট আছিল এইটোতো পূৰা মানুহ ভৰ্তি হৈ পৰিছে মানুহৰ চিট নাই লেডিজ কেইটাক বহিবৰ কাৰণে চিট দিছে বাট যিকেইটা ল'ৰা আছে সেই ল'ৰা বা জেণ্টছ মানুহক বহাৰ কাৰণে চিট নাই এনেকুৱা পৰিস্থিতি হৈছে ইমান হুবাহু হৈছে চাওক মানুহে দৌলাই এতিয়া ষ্টুডিঅ'ত চব চেয়াৰ টেবিল দৌলাই আছে চাই আছে আপোনালোকে ডাইৰেক্ট এই চাওক দৌলাই দি আছে এতিয়া কি কৰিব পাব্লিকে কৈ আছে মঞ্চৰ মানুহবিলাক কৈ আছে যে ৰবা আহিব মুস্তাফ ফেজ আহিব মহম্মদ ফেজ আহিব কিন্তু বাট অহা নাই কাৰণে এনেকুৱা হৈ আছে চাওক দৌলাই দি আছে মঞ্চৰ ওপৰতে চাওক পাব্লিকে পৰিস্থিতি এনেকুৱা কৰিছে চাওক 100 টকাৰ বস্তু পাতি 100,000 টকাৰে ক'ব লাগিব কাৰণ এটা চফাৰ কিমান দাম ভাই পাব্লিকে সব ভাঙি শেষ কৰি দি আছে কাৰণ মহম্মদ ফেজ অহা নাই ষ্টুডিঅ'ত মানে যাক চাবৰ কাৰণে ইমান টকা খৰচ কৰিছে দূৰ দূৰণিৰ পৰা আহিছে আৰু পাছত যেতিয়া সেই লকি পোৱা নাযায় বা চাব নোৱাৰে তেতিয়াহ'লেতো খং উঠিবই ভাই ময়ো আহিছোঁ চাওক অহাৰ পাছত এনেকুৱা পৰিস্থিতি হোৱাৰ বাবে বেয়া লাগিল কাৰণ এনেকুৱা বেয়া লাগিছে যে মানে ক'বই পোৱা নাযায় কাৰণ আমি কাক চাবৰ কাৰণে আহিছোঁ আমিতো মহম্মদ ফেজকে চাব আহিছোঁ বেছিকেলি আমিতো এনে চাইছোঁ এই টিভিততো চাইছোঁ টিভি চালে কি এইটো ফেচ টু ফেচ চাব পাৰিম সেইকাৰণে ইমান টকা দি দূৰ দূৰণিৰ পৰা মানুহবোৰ আহিছে যেতিয়া অহাৰ পাছতো যদি এনেকুৱা পৰিস্থিতি হয় তেনেহ'লে কেনেকুৱা হ'ব কওক আপোনালোকে নিশ্চয় ক'ব জনাব এনেকুৱা হোৱাৰ পাছত আৰু কি কৰিব চাওক পূৰা পাব্লিক চাওক হুলস্থুলুচ লগাই দিছে পূৰা যি মানুহ আছে জুম কৰিছোঁ চাওক জুম কৰাৰ পাছত চাওক মানুহ চেয়াৰ টেবিল কি কয় বাবুৰ যে আছে বাবুৰৰ ওপৰতো উঠি পূৰা চাই আছে হুলস্থুলুচৰ পৰিস্থিতিটো চাই আছে চাওক এনেকুৱা পৰিস্থিতি আপোনালোকে চাইছেনে নাই গম নাপাওঁ এনেকুৱা একচুৱেলি হ'ব নালাগিছিল যদি কি কয় মঞ্চৰ মানুহবোৰে যিবিলাক মানুহে প্ৰগ্ৰামটো ভালদৰে পাতিছে যদি ভালদৰে পৰিস্থিতি হ'ল হয় এনেকুৱা পৰিস্থিতিটো হ'ব নোৱাৰিলে হয় চাওক বেয়া লাগি আছে এনেকুৱা কৰি ইমান ৰাতি নিশা 1:30-2টা মান বাজি গৈছে এতিয়া পৰ্যন্ত অহা নাই সেইবাবে পাব্লিকে এনেকুৱা কৰি দিছে চাওক চফা টপা চব দৌলাই ভাঙি শেষ কৰি দি আছে এতিয়া উপায় নাই কি কৰিব লাষ্টত কিছুমানে খং কৰি কেনে চফাবোৰ লৈয়ে গৈ আছে মহম্মদ ফেজ অহা নাই কাৰণে অসমৰে এটা আপি আহিছিল 2টা আছিল এইটো আহিছিল মহম্মদ ফেজ